হয়, আপোনালোকক প্ৰথমতে মই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি হৃদয়ৰ বেচমা আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, আজি চাওক কোচ ৰাজবংশী ছাত্ৰ সন্থা অবিভক্ত গোৱালপাৰা আমাৰ ডিংডিঙা আঞ্চলিক বেচমা উদযাপনী সমিতিৰ 2 দিনৰ কাজৰ হালচালৈ আমাৰ ইয়াত বেচমা পতা হৈছে। আমাৰ এই বেচমাত বিভিন্ন ধৰণৰ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি বিভিন্ন কলা সংস্কৃতি, এই কলা সংস্কৃতি বিলাক আমি ইয়াত উপস্থাপন কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আমাৰ ইয়াত বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰিছোঁ। আমাৰ গোৱালিনী নৃত্য, কাটিকা নৃত্য, হুদুম নৃত্য, বিভিন্ন নৃত্যকে ধৰি আমাৰ আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰথমতে আমাৰ বেচমা মায়ো, বেচমা প্ৰাদুৰ্ভাৱ বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি আজিৰ আমি এইবেলি এতিয়া আমাৰ শোভাযাত্ৰা ইতিমধ্যে হৈ গ'ল আৰু আমাৰ সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আছে। আপোনালোকৰ জৰিয়তে মই প্ৰথমতে এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন তথা আমাৰ কমতাপুৰবাসীক মই আহ্বান জনাইছোঁ, আমাৰ বেচমাৰ দ্বাৰা যি আমাৰ কলা কৃষ্টি আছে, কোচ ৰাজবংশী জনগোষ্ঠীৰ যি বৃহৎ কলা কৃষ্টি, এই কলা কৃষ্টিবিলাক যাতে উপস্থাপন কৰে আৰু পৰৱৰ্তী সময়ত যাতে আমি বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠিত কৰিবলৈ আমি সক্ষম হওঁ। ইয়াৰে আজি চেষ্টা এটা সৰু সুৰা চেষ্টাৰে আমি শোভাযাত্ৰাৰ দ্বাৰা আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি কমতাপুৰবাসী তথা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয় মানুহসকলক আমি আহ্বান জনাইলো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।